নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ যিসকলে মোৰ ভিডিঅ'বোৰ আগৰ পৰা চাই আছে তেওঁলোকে হয়তো গম পায় যে মই হাঁহ পালন কৰি আছো মানে মই হাঁহৰ বিজনেছ আৰম্ভ কৰিছো আৰু যিসকলে মোৰ আগৰ পৰা ভিডিঅ'বোৰ চাই থাকে তেওঁলোকে হয়তো গম পায় যে মই কিমান পিছ হাঁহ আনিছিলোঁ আৰু বৰ্তমান কিমানটা আছে আৰু আজি এই ভিডিঅ'টো আৰু দেখাই দিম বাৰু লগতে আৰু এই বৰ্তমান হাঁহৰ পোৱালি কিমান ৰেট চলি আছে আৰু যদি আপোনালোকে যদি হাঁহ পালন যদি কৰিব বিচাৰে আপোনালোকে হোম ডেলিভাৰী যদি বিচাৰিছে তো কেনেকৈ হোম ডেলিভাৰী পাব তো সেইখিনি কম আৰু লগতে আজিৰ এই ভিডিঅ'টোত হাঁহৰ সম্পূৰ্ণ ব্ৰডিং প্ৰচেছটো দেখাবলৈ চেষ্টা কৰিম হাঁহক কেনেকৈ ৰাখিব কিমান দিন ৰাখিব গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে ঘৰত যাই আগৰ যিখিনি আমাৰ হাঁহ আছিল সেই হাঁহখিনিক দানা দিওঁ দানা দিয়াৰ পিছত ব্ৰডিংটো প্ৰথমে বনাওঁ তাৰপিছত যাম হাঁহ আনিবলৈ তো গম পাব আৰু হাঁহৰ বৰ্তমান কিমান ৰেট চলি আছে তো বলক এতিয়া ঘৰলৈ যাওঁ আৰু বাকীখিনি কৰোঁ আৰু গাইছ আহিলোঁ বৰ্তমান মই ঘৰত আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছা তো তেওঁলোকে হয়তো গম পোৱা যে মই কিমান পিছ হাঁহ আনিছিলোঁ আৰু তাৰে কিমান পিছ হাঁহ মৰি গৈছে আৰু কিমান পিছ হাঁহ আছিল তো তথাপি এবাৰ কৰিছোঁ বাৰু মই আনিছিলোঁ হাঁহ 50 পিছ আৰু তাৰে 4 পিছ মৰি গৈছে আৰু তেতিয়া আছিল 46 পিছ আৰু বৰ্তমান এইফালে আছে 25 পিছমান আছে আৰু বৰ্তমান আৰু এই হাঁহবিলাকৰ বয়স 4 মাহ কমপ্লিট হৈ গৈছে যোৱা 4 তাৰিখে এই যে চাওক এইবিলাক লাহে লাহে এইবিলাক আকৌ বিক্ৰী কৰি আছোঁ আৰু এই যে এতিয়া মোক বহুতে এইটো ক'ব পাৰে যে তোমাৰ হাঁহবিলাক যদি 4 মাহ হ'লেতো এতিয়ালৈকে বিক্ৰী কৰা নাই কিয় চাওক সেইটো যদি মই ক'ব যাওঁ তো আমাৰ হাঁহবিলাকক মানে দানা তেনেকুৱাকৈ মানে খোৱা নহয় বেছিভাগ ধানে খোৱা হয় তো তাৰ কাৰণে মানে হাঁহৰ ৱেটটো 1.5 কেজি হোৱাই নাই তো কিছুমানৰ হৈছে তো যিবিলাকৰ 1.5 কেজি হৈ থাকে তো সেইবিলাক বিক্ৰী কৰি থাকোঁ আৰু তেনেকুৱাকৈ বিক্ৰী কৰি বৰ্তমান 25 পিছমান আছে আৰু তো এইখিনি লাহে লাহে বিক্ৰী কৰি আছোঁ তো এইবিলাক ডাঙৰ আছে দুটা এটা তো এইবিলাক নেক্সট বজাৰত লৈ যাম আৰু তো তাৰ কাৰণে মানে এই হাঁহবিলাকৰ বয়স 4 মাহে হৈ গ'ল তো এতিয়ালৈকে বিক্ৰী কৰা হোৱাই নাই আৰু লাহে লাহে বিক্ৰী কৰি আছোঁ আৰু লাহে লাহে ৱেটটো বাঢ়ি আছে অ'কে আৰু ইফালে হাঁহৰ কাৰণে এতিয়া দানা ৰেডি কৰিলোঁ ইফালে ধান দিছোঁ আৰু ব্ৰইলাৰৰ যিটো দানা পোৱা যায় সৰু দানাটো সেইটো দিছোঁ তো সেইটো মিক্স কৰিলোঁ আৰু সেইটো মানে ভিটামিনটো বেছি আছে সেইটো মিক্স কৰিলোঁ আৰু এতিয়া সেইখিনি দানা দিব লাগে আৰু এইবিলাক হ'ল হাঁহৰ কাৰণে দানা এইফালে লোকেল মুৰ্গীখিনি চাওক কেনেকৈ আহিছে এইফালে এতিয়া এইখিনি দিব লাগে ফেলালে আৰু ইফালে এনেকৈ হাঁহক দানা দিলোঁ ইফালে হাঁহ আছে ইফালে আছে এতিয়া খাই আছে হাঁহৰ লগতে ইফালে লোকেল মুৰ্গীবিলাকো খাই আছে এতিয়া মানে যেনেকৈ মানে ব্ৰইলাৰ দানাটো অলপ দিওঁ তো আগতে মানে তেনেকুৱাকৈ ব্ৰইলাৰ দানা একোৱে দিয়া নাছিলোঁ দানা মানে দিয়া নাছিলোঁ অকল ধান দিছিলোঁ তো তাৰ কাৰণে মানে হাঁহৰ যিটো গ্ৰথ আছে সেইটো মানে বহি গৈছে তো তাৰ কাৰণে ৱেটটো হোৱা নাছিল তো এতিয়া মানে অলপ দানা দিওঁ আৰু এতিয়া লাহে লাহে ৱেটটোও বাঢ়ি আছে তো লাহে লাহে বিক্ৰী কৰি আছোঁ বাকী সেইফালে এনেকৈ এতিয়া খাই আছে হাঁহবিলাক চাওক আৰু বৰ্তমান 25 পিছমান আছে আৰু এই চাওক বাকী আজিৰ এই ভিডিঅ'টোত আমাৰ এই হাঁহবিলাকৰ বিষয়ে একো নকওঁ আৰু মানে কিমান টকা পালোঁ কিমান টকাত বিক্ৰী কৰোঁ সেইখিনি একো নকওঁ তো যেতিয়া এই হাঁহখিনি গোটেইখিনি যেতিয়া বিক্ৰী কৰা হয় তো এতিয়া ভালকৈ এটা ভিডিঅ' বনাই দিম বাৰু বাকী এতিয়া বলক হাঁহৰ যিটো ব্ৰডিং আছে সেইটো বনাওঁ তাৰপিছত যাম আৰু হাঁহৰ পোৱালি আনিবলৈ বলক এতিয়া এইখিনি কৰোঁ আৰু আহিলোঁ বৰ্তমান আমাৰ বনাই থকা ঘৰটোত আৰু ইয়াতে হাঁহৰ ব্ৰডিংটো বনোৱা হৈ আছে তো এতিয়া বলক সেইখিনি যিখিনি অলপমান আছে আৰু বনাবলৈ তো সেইখিনি বনাওঁ আৰু লগতে দেখাই আছোঁ কেনেকৈ হাঁহৰ ব্ৰডিংটো বনাই আছোঁ আৰু এইফালে এনেকৈ সোমাই ইফালে এনেকুৱাকৈ বনাই আছোঁ তো ইফালে এটা হৈ গ'ল আৰু এতিয়া ইয়াত এটা বনাব লাগিব যিহেতু 100 পিছ আনিম তো ইয়াত 50 পিছ আৰু ইয়াত 50 পিছ ৰাখিব লাগিব আৰু যদি আপোনালোকে যদি এনেকৈ বনাব বিচাৰে তো এনেকৈ বনাব পাৰে তো এইটো ৰাউণ্ড কৰি বনাব মানে 4টা কোণা তেনেকুৱাকৈ নবনাব তো তেতিয়া মানে হাঁহবোৰ মৰাৰ বেছি চান্স থাকে তো এনেকৈ ৰাউণ্ডকৈ বনাব তো তেতিয়া হাঁহৰ মৰাৰ এটা চান্স নাথাকে আৰু তো এনেকৈ এতিয়া বনাই আছোঁ আৰু ইয়াত এটা হৈ গ'ল আৰু এতিয়া এইটো এনেকুৱাকৈ ৰাউণ্ডকৈ বনাব লাগিব আৰু এনেকৈ ব্ৰডিং দুটা কমপ্লিট হৈ গ'ল ইফালে এটা এনেকুৱাকৈ ৰাউণ্ডকৈ বনাইছোঁ আৰু ইফালে এটা এনেকুৱাকৈ ৰাউণ্ডকৈ বনাই দিছোঁ বলক এতিয়া যাওঁ হাঁহৰ পোৱালি আনিবলৈ কিন্তু মই য'ৰ পৰা হাঁহৰ পোৱালি আনো তাতে আৰু আজি ভিডিঅ' কৰি নাথাকোঁ মই যিহেতু তাতে আৰু ভিডিঅ' বনাইছোঁ যদি আপোনালোকে চাব বিচাৰে যদি আপোনালোকে হাঁহৰ পোৱালি নিব বিচাৰে যদি আপোনালোকৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত হয় তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে সেই লিংকত ক্লিক কৰি সেইটো ভিডিঅ' চাই লওক নতুবা সেই ভিডিঅ'টো একদম ভিডিঅ'টোৰ শেষত এণ্ড স্ক্ৰীণত লগাই দিম তো তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব আৰু সেই ভিডিঅ'টো চালে তাতে কণ্টেক্ট নম্বৰটো পাই যাব আৰু সেই কণ্টেক্ট কৰি আপোনালোকে সেই দোকানৰ পৰা হাঁহৰ পোৱালি লৈ যাব পাৰে আৰু যদি আপোনালোকে হোম ডেলিভাৰী বিচাৰি আছে যদি আপোনালোকৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰত হয় যদি আপোনালোকে হোম ডেলিভাৰী বিচাৰি আছে তেনেহ'লে মোক
মোক কণ্টেক্ট কৰিব পাৰে এইটো মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি আছে তো ইয়াতো মেছেজ দিব পাৰে নতুবা যদি আপোনালোকৰ ইনষ্টাগ্ৰাম নাথাকে তেতিয়াহ'লে মোক ফেচবুকতো মেছেজ দিব পাৰে এইটো ফেচবুকৰ নামটো আহি আছে তো ইয়াতো মেছেজ দিব পাৰে যিকোনো এটা মেছেজ দিলে হ'ল তো তেতিয়া আমি ভালকৈ তাতে কথা পাতিম লোকেশ্যন গোটেইখিনি সুধি ল'ম যদি পাৰোঁ হোম ডেলিভাৰী দিবলৈ চেষ্টা কৰিম আৰু কিন্তু তেতিয়া দামটো অলপ বেলেগ হ'ব বৰ্তমান অফলাইন 46K হৈ আছে আৰু যেতিয়া মই হোম ডেলিভাৰী দিওঁ তো তেতিয়া আৰু 10 rupeesকৈ মানে পাৰ পিছত 10 rupeesকৈ বেছি হ'ব মানে বৰ্তমান অফলাইন 46 আৰু যদি অনলাইন দিওঁ মানে হোম ডেলিভাৰী দিলে তেতিয়া 56K পৰিব অলপমান কম চম হ'ব আৰু তো তেনেকুৱাকৈ পৰিব যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোক মেছেজ দিব পাৰে ইনষ্টাগ্ৰামতো দিব পাৰে বা ফেচবুকতো দিব পাৰে তো ডেছক্ৰিপশ্যনত দুটাৰে লিংক আছে তো আপোনালোকে তাতেও যাই মেছেজ দিব পাৰে এতিয়া বলক যাওঁ হাঁহৰ পোৱালি লৈ আহোঁ আৰু লৈ আহি ডাইৰেক্ট তেতিয়া দুখাই আছোঁ আৰু কিমানটা হাঁহৰ পোৱালি লৈ আহোঁ আৰু কেনেকুৱা সেইখিনি আৰু ব্ৰডিং প্ৰচেছটো দুখাই আছোঁ বলক এতিয়া যাওঁ হাঁহৰ পোৱালি লৈ আহোঁ আৰু গাইছ হাঁহৰ পোৱালি লৈ আহি পালোঁ ঘৰত আৰু এইফালে আছে হাঁহৰ পোৱালি ইফালে এটা খাচা ইফালে এটা আৰু লগতে ইফালে এটা তিনিটা খাচা লৈছোঁ আৰু লগতে এনেকুৱা পাত্ৰ আনিছোঁ এইবাৰ ইফালে এনেকুৱাকৈ 4টা বাকী গোটেইখিনিৰ হিচাপ অলপমান পিছত দুখাই আছোঁ প্ৰথমে আগতে এই হাঁহখিনি লৈ এই ব্ৰডিঙত ভৰাব লাগে তো এতিয়া সেইখিনি এতিয়া খোলাই সেইটো ইয়াতে আৰু ইয়াতে ভৰাব লাগিব তাৰ আগতে ইয়াতে কিবা পাৰিব লাগিব ইয়াতে আৰু এইফালে এইটা ভাঙা খাচা দিছে আৰু এইফালে হাঁহখিনি ইয়াতে এৰি দিলোঁ ইফালে আছে আৰু ইফালে ইয়াতে 65 আৰু ইয়াতে 65 ইফালে চাওক এই যে আৰু ইফালে টোটেল হাঁহ আনিলোঁ 130 পিচ আৰু তাৰে মানে 20 পিচ মানে বেলেগৰ অৰ্ডাৰ আছে আৰু বাকী 110 পিচ আমি ৰাখিম আৰু এতিয়া এই ব্ৰডিঙৰ লাইটৰ ব্যৱস্থাটো সন্ধিয়াকৈ কৰিম আৰু তো এতিয়া এনে থাকিব আৰু তো সন্ধিয়াকৈ ইয়াতে লাইটটো লগাম ইয়াতে এটা লাইট লগাই দিম আৰু ইয়াতে এটা লগাই দিম দুটা লাইট হ'লে হৈ যাব আৰু বাকী সেনেকুৱাকৈ এয়াই হ'ল ব্ৰডিংটো আৰু বৰ্তমান মানে মাটিতে ৰাখিছোঁ আৰু অলপমান পিছতে নিউজ পেপাৰ আনিম তো নিউজ পেপাৰ আনি তো নিউজ পেপাৰ পাৰি দিম আৰু তেনেকুৱাকৈ হৈ যাব আৰু তো আৰু বৰ্তমান সেনেকুৱাকৈ মাটিতে ৰাখি দিছোঁ আৰু এনেকুৱাকৈ এই হাঁহবোৰৰ পাৰ পিচ পৰিছে 46K এই যে আৰু এইফালে চাওক বৰ্তমান হাঁহবিলাকে পানী খাই আছে এই যে পানী দিলোঁ এতিয়া পানী খাই আছে আৰু ইয়াত পাথৰ দিব পাৰিলে বেছি ভাল ইয়াত পাথৰ তেতিয়া মানে হাঁহবিলাকে মানে গাত নালাগে পানী আৰু দিব লাগিব ইয়াতে পাথৰ এনেকুৱাকৈ আৰু এনেকৈ এই ব্ৰডিঙত প্ৰায় 10ৰ পৰা 15-20 দিন ইমানমান দিন ৰাখিলে হৈ যাব আৰু বাকী এতিয়া দানা তাৰপিছত মেডিচিন সেইখিনি এইটো ভিডিঅ' নকওঁ সেইটো নেক্সট এটা ভিডিঅ' বনাই দিম আৰু কি মেডিচিন দিব লাগে আৰু কেনেকুৱা কি দানা দিব লাগে আৰু গাইছ লাহেকৈ ৰাতি হৈ গ'ল আৰু আবেলি মানে তেনেকৈ ভিডিঅ' কৰাই নহ'ল যিহেতু বহুত কিবা কিবি কৰিলোঁ আৰু এইবোৰ লগালোঁ তো সেইকাৰণে এতিয়া ভাবিছোঁ এতিয়া একবাৰে দুখাই দিওঁ আৰু ৰাতি মানে ব্ৰডিঙত কেনেকৈ হাঁহবিলাকে থাকে তো এইখিনি একবাৰে দুখাই দিওঁ তো এইফালে চাওক এনেকৈ এই দুটা হ'ল ব্ৰডিংটো আৰু এইফালে ইংলিছ পেপাৰটো পাৰি দিছোঁ তাৰপিছত এইটো লাইট লগাই দিছোঁ এইফালে এতিয়া খাই আছে আৰু এইফালে এইবোৰ গোটা লাগিছে এনেকৈ হাঁহবোৰ এতিয়া মৰি যায় দানা খা আৰু এইফালে সেইবোৰ আৰু সেইফালে তাতে ৰাখিছোঁ কেইটামান সৰুবিলাক আৰু এনেকুৱাকৈ সিহঁতক কাপোৰ দি দিছোঁ যাতে মানে লোকেল মুৰ্গীবিলাক যাতে ইয়াতে আহিব নোৱাৰে আৰু বলকচোন এবাৰ বাহিৰৰ পৰা সোমাই আহোঁ মানে কেনেকুৱা লাগে আৰু মানে বহুত কিবা কিবি মানে সাজিছে যিহেতু বহুতখিনি লাইট লগালোঁ এবাৰ বলক বাহিৰৰ পৰা এবাৰ আহোঁ তাৰপিছত দুখাই আছোঁ আৰু কেনেকুৱা লাগিছে বৰ্তমান আৰু বৰ্তমান আহিলোঁ ঘৰৰ বাহিৰত এতিয়া সোমাই আছোঁ তো এই কাপোৰটো ফাৰ্ষ্ট এনেকুৱাকৈ দি ইফালে এইটো এটা ৰুম এইটো আছে সেইবোৰ ডাঙৰবিলাক আৰু ইয়াতে এটা বগা লাইটটো লগাই দিছোঁ এইফালে চাওক ইয়াত আছে বৰ্তমান 25 পিচ মান আৰু ইহঁতৰ বয়স হৈছে মানে 4 মাহ হৈ গৈছে আৰু ইফালে আছে এনেকুৱাকৈ এইটো এটা কাপোৰ মাৰি দিছোঁ এনেকুৱাকৈ তাৰপিছত এনেকৈ গৈ সেইফালে ব্ৰডিংটো ইফালে এটা আছে আৰু সেইফালে এটা আছে তাতে আছে 65 আৰু ইয়াতে আছে 65 আৰু সেই তাতে সৰুবিলাক ৰখা হৈছে বাকী এয়াই আৰু চাওক যাত্ৰা কাৰণে নিচিনা লাগিছে এইটো ৰঙা কাপোৰটো দি আৰু এনেকৈ এই ব্ৰডিঙত প্ৰায় 2 সপ্তাহমান ৰাখিলে হৈ যায় আৰু তো তেতিয়া ইয়াৰ পৰা ওলোৱা পাৰে আৰু তেতিয়া মানে অল বহল জাগা দিব পাৰে আৰু মানে এই 2 সপ্তাহমান এনেকুৱাকৈ ৰাখিব পাৰে মানে বাউণ্ডাৰী দি এনেকৈ ৰাখিব লাগে বাকী এইফালে এতিয়া হাঁহবিলাকে দানা খাই আছে এই যে চাওক সৰু লাগে এনেকৈ সৰুতে তো গাইছ দেখা পালা ব্ৰডিং পদ্ধতিটো এতিয়া যদি ক'ব যাওঁ মোৰ খৰচ কিমান হ'ল চ' মই হাঁহ আনিছিলোঁ 130 পিচ তাৰে 20 পিচ হাঁহ মানে বেলেগে অৰ্ডাৰ দিছে
তো 20 পিস হাঁহ বেলেগৰ আৰু মোৰ হাতত এতিয়া থাকিব 110 পিস আৰু 110 * 46 কে পূৰণ দিলে মানে পাৰ পিস হাঁহৰ দাম 46 কে পূৰণ দিলে যিমান হয় হেতু হ'ল অনলি হাঁহৰ দাম আৰু যি মই পাত্ৰ আনিছিল পানী খোৱা পাত্ৰ হেতু এটা পাত্ৰৰ দাম 80 টকাকে তো 4টাত কিমান হয় হেতু আৰু এই হিচাপ কৰি আপোনালোকে চাব পাৰে সেই আৰু যি লাইট চিট আনিলো সেইখিনি এতিয়া হিচাপ কৰি নাথাকো সেইবোৰ 3-4 মাহ মান পিছত হিচাপ কৰিম ওকে আৰু গাইস আপোনালোকে যদি মোৰ ভিডিওটো এতিয়ালৈকে চাই আছে তো বহুত বেছি ধন্যবাদ আৰু এতিয়া আপোনালোকে এটা কমেন্ট কৰক যে আপুনি এই ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে হেতুটো কমেন্ট কৰক আৰু লগতে আপোনালোকে যদি হোম ডেলিভাৰী যদি বিচাৰি আছে মানে হাৱাৰ পৰা যদি হোম ডেলিভাৰী যদি বিচাৰি আছে তো মোক এটা মেছেজ দিবই পাৰে কিন্তু এটা কথা আৰু মন কৰিব যদি আপোনালোকক হোম ডেলিভাৰী লাগে তো মিনিমাম 100 পিস হাঁহ হ'ব লাগিব মানে 100 পিস পোৱালি হ'ব লাগিব তো তেতিয়াহে হোম ডেলিভাৰী দিব পাৰিম তো বুজি পাইছে তো গোটেইখিনি কথা গম পালা এতিয়া আপোনালোকৰ মনত যদি কিবা কোৱেশ্চন আহি আছে তেনেহ'লে মোক কমেণ্টত যাই সুধিব পাৰা আৰু লগতে মোক পাৰ্চনেলি মেছেজ দিব পাৰা আৰু মই তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাৰু তো গাইস এয়াই আছিল আজিৰ এই ভিডিওটো সো ভিডিওটো যদি ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক আজিলে বাই বাই নেক্সট এটা তামাকা ভিডিওতে লগ পাই আছো আজিলে